নমস্কাৰ বন্ধুসকল সো মই যেনেকৈ কৈছিলোঁ মাৰ্কেটত এটা গ্যাপ আপ খুলিব পাৰে বুলি কৈছিলোঁ আপোনালোকক সো দেখিছে মাৰ্কেট কি হৈছে যদি এখন আমি 15 মিনিটৰ চাৰ্ট নিফটি 50 দেখিছে আজি মাৰ্কেট গ্যাপ আপ খুল খাইছে ইয়াৰ পৰা ইয়ালৈকে যদি আমি জুখি চাওঁ অলমোষ্ট কিমান পইণ্ট গ্যাপ আপ খুল খাইছে চাওক মোৰ দেন অলমোষ্ট 275 পইণ্ট মাৰ্কেটত 278 পইণ্ট মাৰ্কেটত গ্যাপ আপ খুল খালে সো নিফটিত 278 পইণ্ট বহুত বেছি হয় সো এটা লেভেল আছিলে এটো দেখিছে লেভেলটো এই লেভেলটো হৈছে আমাৰ 0.618 যোনটো আমি মই কৈছিলোঁ ওপৰৰ পৰা যেতিয়া ইয়াৰ পৰা যেতিয়া মই তলফালে যেতিয়া মই এডাল 50 লাকি দিছিলোঁ সেই তাৰে এটো হৈছে গোল্ডেন ৰেশিও লেভেল যোনটো আমাৰ 0.618 সো 0.618 ৰ ওপৰত মাৰ্কেট খুল খালে দেখিছে আৰু ওপৰৰ পৰা এডাল কি আহিছে এই ব্ল্যাক লাইনডাল যে দেখিছে এডাল 200 EMA হয় আৰু মাৰ্কেটে এই 200 EMA ৰ ওপৰত সাস্টেইন কৰিলে দেখিছে সাস্টেইন কৰি পেলাই ওপৰতে ক্লোজিং দিলে সো মই কৈছিলোঁ যে আপোনালোকক এটা পুলবেকৰ কাৰণে ওয়েট কৰিব যদি ইয়াতে পুলবেক লয় তেতিয়া আপোনালোকে এটা ট্ৰেড ইনিশিয়েট কৰিব পাৰে আৰু নেক্সট টাৰ্গেটটো হ'ব পাৰে এটো এটা ৰেজিস্ট্যান্স জোন যোনটো ৰেজিস্ট্যান্স লবগে পাৰে সো তালৈকে এটা মই ট্ৰেড ইনিশিয়েট কৰিছোঁ অলৰেডি সো দেখিছে মাৰ্কেটে ইয়াতে সাপোৰ্ট লৈছে যোনটো আমাৰ 0.618 লেভেল আছিল তাতে মাৰ্কেটে চাওক কিমান ধুনীয়া ক্যান্ডেলডাল বনাইছে এখন 15 মিনিটৰ চাৰ্ট হয় যদি আমি 5 মিনিটত যদি চাওঁ এটা চাওক 5 মিনিটত ইয়াতে আহিলে ইয়াতে সাপোৰ্ট ললে ওপৰ ফালে গল মই এই ক্যান্ডেলডালত মই যোনটো মোৰ ট্ৰেড আছিল এই ক্যান্ডেলডালত মই লৈছো দেখিছে এই ক্যান্ডেলডালত লৈছো মই সো এই ক্যান্ডেলডালত যেতিয়া ক্ৰস কৰিছিলে তেতিয়া মই এটা ট্ৰেড ইনিশিয়েট কৰিছিলোঁ মানে প্ৰিমিয়ামটো আছিল মোৰ এটো চাওক এটা ব্ৰেকআউট কৰিছে ওপৰ ফালৰ পৰা এটা স্লো এন্ড স্টেডি দেখিছে এটো এটা ৰেজিস্ট্যান্স জোন এই ৰেজিস্ট্যান্স জোনটো যদি মাৰ্কেটে উলিয়াই দিয়ে তেতিয়া হয়তো মোৰ টাৰ্গেটটো দি দিব আৰু টাৰ্গেটটো দেখিছে 65 পইণ্ট আৰু মোৰ এসএলটো আছে অনলি 10 পইণ্ট এই 10 পইণ্ট যদি মই পাব পাৰো কাৰণ মাৰ্কেটত মই এসএল বেছি আছিল চাওক এসএলটো ইয়ালৈকে আছিল মই এটো ট্ৰেইল কৰি দিলো ট্ৰেইল কৰি পেলাই এটা এই ট্ৰেডটো মোৰ 1:2 মানে 6.5 অলমোষ্ট 6.5 1:6.5 ৰিস্ক টু ৰিৱাৰ্ড ৰেশিওত এই ট্ৰেডটো মই লৈছো যদি এই ৰেজিস্ট্যান্সটো ক্ৰস কৰে দেখিছে মাৰ্কেটত যদি এই ৰেজিস্ট্যান্সটো ক্ৰস কৰে এটো এটা ৰেজিস্ট্যান্স নিচিনাই কাম কৰি আছে সো এই ৰেজিস্ট্যান্সটো যেতিয়া ক্ৰস কৰিব মাৰ্কেটত ওপৰ ফালে শুট আপ হোৱাৰ সম্ভাৱনা আছে সো এই প্ৰিমিয়ামটো মই লৈছিলো 242 আৰু 65 পইণ্ট মই বুক কৰিবলৈ ট্ৰাই কৰিম যোনটো আছে আমাৰ 308 ত এটা ৰেজিস্ট্যান্স আছে সো হেতু কাৰণে মই 308 লৈকে এটা প্ৰফিট বুক কৰাৰ সম্ভাৱনা আছে যদি হেতু হয় এই জোনটো তলত গুছি আহিলে হয়তো কবাত মই কষ্ট টু কষ্ট নহলে বা অলপমান প্ৰফিটত মই এক্সিট কৰি দিব পাৰো সো এই জোনটোৰ তলত মাৰ্কেট আহিব নালাগে ইয়াতে দেখিছে সাপোৰ্ট লৈছে সাপোৰ্ট লৈ পেলাই ওপৰলৈ গল আকৌ সাপোৰ্ট লৈছে এতিয়া আকৌ সাপোৰ্ট লৈ পেলাই ওপৰ ফালৰ পৰা যোনডাল ট্ৰেন্ড লাইন আহি আছিল সেই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি পেলাই ওপৰলৈ সাস্টেইন কৰিব বিচাৰিছে যদি ইয়াৰ ওপৰত গুছি যায় মাৰ্কেট ইয়াত পোৱাটো সম্ভাৱনা আছে সো ওয়েট কৰিম কি হয় আমি সাম মাৰ্কেটত সো প্ৰপাৰ টাৰ্গেটৰ কাৰণে ওয়েট কৰিব লাগে মাৰ্কেটত যদি আপোনালোকে বহিব নোৱাৰে এই সাইকোলজিটো বনাব নোৱাৰে তেতিয়া কেতিয়াও আপোনালোকে প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰে কাৰণ সাইকোলজিটো মেইন ইয়াতে আপুনি যদি গ্ৰীড কৰে বা ফিয়াৰ কৰে ইয়াতে যদি ভয় কৰে আপোনালোকে চাওক এখন যদি মই 5 মিনিটৰ চাৰ্ট লগাই দিওঁ এটো 5 মিনিটৰ চাৰ্টত চাওক একো তেনেকুৱা ক্যান্ডেল বনা নাই যোনডাল ক্যান্ডেলৰ তলত মই প্ৰফিটটো বুক কৰিব লাগে তো মই কিয় বুক কৰিম সো মই ইয়াতে ট্ৰেডটো লৈছো স্লো এন্ড স্টেডি গৈছে একো নাই গৈ থাকক মোৰ টাৰ্গেটটোৰ লগত মতলব আছে নহয় জানো তো টাৰ্গেটটো যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে মই এই প্ৰফিটটো বুক নকৰো হ'ব পাৰে কেতিয়াবা আহি পেলাই মোৰ এসএলটো লৈ যাব পাৰে কিমান পইণ্ট যাব মোৰ 10 পইণ্ট যাব খুব বেছিতকে বেছি 10 পইণ্ট হে যাব ইয়াতে মই সিস্টেম ষ্টপ লছ লগাই থোৱা আছে সো 10 পইণ্ট যাব আইদাৰ 10 পইণ্ট যাব নহলে মোৰ এই টাৰ্গেট সব বঢ়িয়া পইণ্ট দিছে বঢ়িয়া মোমেন্টাম দিছে দেখিছে ইয়াতো আহিছে ওপৰ ফালে যাব লাগে সো মোৰ টাৰ্গেটটো চাওক ইয়ালৈকেহে আছে হয়তো মাৰ্কেট ইয়াত নোপোৱাৰ আগতে মাৰ্কেটে এই মোৰ টাৰ্গেটটো দি দিব পাৰে সো এটো লেভেল যদি ব্ৰেকআউট কৰি দিয়ে আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে দেখিছে প্ৰিমিয়াম ধুনীয়া মুভ কৰিছে 286 বঢ়িয়া সো ওয়েট কৰিম প্ৰপাৰ টাৰ্গেটৰ কাৰণে ওয়েট কৰিম চাওক এই ৰেজিস্ট্যান্স এইখিনিত এটা ৰেজিস্ট্যান্স আছে এই ৰেজিস্ট্যান্সটো যদি ক্ৰস কৰে তেতিয়াও হয়তো মাৰ্কেট ওপৰ ফালে যাব পাৰে সো এই ৰেজিস্ট্যান্সটো এটা ৰেজিস্ট্যান্স পইণ্ট হয় এটো এটা ৰেজিস্ট্যান্স পইণ্ট হয় দেখিছে এটো এটা ৰেজিস্ট্যান্স পইণ্ট হয় আপোনালোকক অতৰাই দিছো এটো চাওক এটো এটা ৰেজিস্ট্যান্স পইণ্ট হয় ইয়াতে ৰেজিস্ট্যান্স লৈ পেলাই হয়তো মাৰ্কেট তললৈ গুছি আহিব পাৰে তো মই চাম এখিনি কৰবাত যদি তলফালে আহে এখিনি কৰবাত মই প্ৰফিটটো বুক কৰি দিম আইদাৰ এখিনিত বুক কৰিম নহলে প্ৰপাৰ টাৰ্গেটৰ কাৰণে ওয়েট কৰিম এটো ব্ৰেকআউট কৰি দিলেটো
আৰু নেক্সট কেণ্ডেলডালত হয়তো দি দিব পাৰে চ' ধুনীয়া কেণ্ডেল বনাইছে এডাল EMA ৰ ওপৰত আছে দেখিছে চ' এইবিলাক হৈছে কনভিকশ্যন আৰু মই এইটো বস্তু আগতীয়াকৈ আপোনালোকক ভিডিঅ'টো বনাই পেলাই দিছোঁ সেই ভিডিঅ'টো যদি আপোনালোকে চাইছে তেতিয়া ভালকৈ বুজি পাব যে মই এইখিনি ট্ৰেডটো লোৱাৰ লজিকটো কি আৰু গেপ আপ খুলিলে মই কেনেকৈ ট্ৰেড কৰিম ইনফেক্ট সেইটোও মই আপোনালোকক কৈছোঁ চ' বঢ়িয়া কেণ্ডেল বনাইছে এইটো 5 মিনিটত যদি আমি চাওঁ ধুনীয়া কেণ্ডেল বনাইছে এইটো ব্ৰেকআউট কৰি দিলে আমাৰ টাৰ্গেটটো ইজিলি আমাক টাৰ্গেটটো দি দিব চ' ইয়াৰ তলত যদি আহি যায় এডাল আঁতৰাই দিওঁ আমি সৰি এইডাল আঁতৰাই দিওঁ বঢ়িয়া এডাল আমি আঁতৰাই দিছোঁ ওপৰ ফালে গৈছে এডালো আমি আঁতৰাই দিব পাৰোঁ চ' ওপৰ ফালে গৈ আছে ইয়াতে ৰেজিষ্টেঞ্চ ল'ব পাৰে চাওঁ কি হয় যদি ৰেজিষ্টেঞ্চ লৈ লয় তেতিয়া হয়তো আমি ইয়াতে যদি বুক কৰোঁ তেতিয়া 46 পইণ্ট পাম বা 50 পইণ্ট আমাক দি আছে চাওক 50 পইণ্ট এতিয়ালৈকে দি আছে বাট 50 পইণ্ট নহয় 65 পইণ্ট মই মোৰ মতে যাব লাগে ওপৰ ফালে যাব লাগে কাৰণ ইয়াতে কোনো বেলেগ তেনেকুৱা একো কি নাই ৰেজিষ্টেঞ্চ নাই ইয়াৰ আগত কোনো ৰেজিষ্টেঞ্চ নাই দেখিছে এইটো এটা ৰেজিষ্টেঞ্চ হয় এইটো এটা হাৰ্ডল হয় মাৰ্কেটৰ কাৰণে যেহেতু ইয়াতে ক্লোজিং কৰিছে আগতে চ' এই হাৰ্ডলটো যদি পাৰ কৰি দিয়ে অট'মেটিক আমাৰ টাৰ্গেটটো দি দিব চ' ৱেইট কৰিম প্ৰপাৰ ৱেইট কৰিম চাওক বঢ়িয়া ওপৰ ফালে ক্লোজিং দিব লাগে কেণ্ডেলডাল জাষ্ট এই কেণ্ডেলডাল যদি ওপৰ ফালে ক্লোজিং দিয়ে তেতিয়া আমি টাৰ্গেটটো বুক কৰিব পাৰিম কমন নিফটি আকৌ তললৈ গুচি আহিব মাৰ্কেট হয়তো আকৌ এটা পুলবেক লৈ পেলাই ওপৰ ফালে যাব পাৰে যদি এই কেণ্ডেলডালত ব্ৰেকআউট নিদিয়ে তেতিয়া হয়তো আকৌ তলফালে আহিব পাৰে চ' এইবিলাকে সাইক'লজি এইবিলাকে মাৰ্কেটত কাম কৰে এইবিলাকে আমি কাম কৰি থাকোঁ যিহেতু এইটো ওপৰতে কাম কৰি থাকোঁ চ' পজিশ্যন মোৰ চলি আছে চাওক পজিশ্যনটো মোৰ ফোনত মই পজিশ্যন বুক কৰোঁ এইটো মোৰ চবৰে বেলেগ বেলেগ ষ্টাইল ট্ৰেডিং কৰা বেলেগ বেলেগ ষ্টাইল হয়তো কিছুমানে স্ক্ৰীনতে বুক কৰিব পাৰে বাট মোৰ স্ক্ৰীনত যিমানটো মই মানে মোৰ কাৰণে ভাল হয় যে মই মোবাইলত সেই বস্তুটো বুক কৰিবলৈ বেছি ফাষ্ট হয় চ' মোৰ টাৰ্গেটটো মই যদি লগাই থৈ দিওঁ ইয়াতে যদি মই টাৰ্গেটটো লগাই থৈ তেতিয়া মই আৰামত বহি থাকিব পাৰোঁ বাট কি হয় জেনেৰেলি মই মোবাইলত এই বস্তুটো যেতিয়া পজিশ্যনটো লওঁ বুক কৰিলেও পজিশ্যনটো মোবাইলতে পজিশ্যনটো বুক কৰোঁ চ' চাওক এডাল ব্ৰেকআউট দিলে ইয়ালৈকে পোৱাৰ সম্ভাৱনা বাঢ়ি যাব চব গৈছে ব্ৰেকআউট কৰিছে ছাষ্টেইন হ'ব লাগে খালি ওপৰত এই কেণ্ডেলডাল যদি ছাষ্টেইন কৰে তেতিয়া ইজিলি আমাক মাৰ্কেটে এই টাৰ্গেটটোও দি দিব বাট ইমানখিনি পোৱাৰ আগতে আমাক এই টাৰ্গেটটো দিব কামন বঢ়িয়া কেণ্ডেল বনাইছে চব কিমান পইণ্ট দি আছে 50 more than 50 পইণ্ট দি আছে কি কৰা যায় ফমো আহে পুৰা ফমো আহে এইটো চাওক ইয়াৰ পৰা যদি তললৈ গুচি আহে মাৰ্কেট তেতিয়া বেয়া লাগিব কাৰণ চাওক 50 পইণ্ট মাৰ্কেটত নিফটিত কেটচ কৰাটো ইমান ইজি কথা নহয় যদি 50 পইণ্ট নোপোৱাকৈ মই আকৌ যদি মাৰ্কেট তললৈ গুচি আহে হ'ব পাৰে মই ইয়াত বুক কৰি দিম 20 পইণ্ট পাম বাট 20 পইণ্টটো যদি মই মাৰ্কেটত ল'ব পাৰোঁ সেইটোও বহুত 20 পইণ্টটো যদি ল'ব পাৰোঁ সেইটোও বহুত বাট মোৰ ষ্ট্ৰেটেজিটো কি হয় চাওক এইটো লছ মেকিং ট্ৰেড হৈ যাব পাৰে মই নকওঁ যে এইটো প্ৰফিটেই হ'ব 65 পইণ্ট মই পামেই এনেকুৱা কোনো কথা নাই নহ'বও পাৰে বাট মোৰ কনভিকশ্যনে কৈছে যে ওপৰ ফালে যাব পাৰে চ' মই এই ট্ৰেডটো সেইকাৰণে হোল্ড কৰিছোঁ দেখিছে চ' ইয়াৰ ক'ৰবাত যদি আহি যায় তেতিয়া মই এই প্ৰফিটটো বুক কৰিম বঢ়িয়া চাওক অলমষ্ট টাৰ্গেটটো দি দিছে চ' মই এই টাৰ্গেটটো বুক কৰিব লাগিব দেখিছে কামন নিফটি মোমেণ্টাম আৰু এটা স্পাইক কামন আৰু এটা স্পাইক কামন তলফালে গুচি আহিব মই বুক কৰি দিয়া বেছি ভাল হ'ব চ' চাওক কামন এটা স্পাইক জাষ্ট ওৱান স্পাইক 1 পইণ্ট অ'কে মই প্ৰফিটটো বুক কৰি দিলোঁ চাওক এইটো কাৰণে যদি মই ৱেইট কৰি থাকোঁ 1 পইণ্টৰ কাৰণে যদি ৱেইট কৰি থাকোঁ তেতিয়া কি হ'ব মাৰ্কেটে সেই 1 পইণ্ট নিদি পেলাই মাৰ্কেট হয়তো তলফালে গুচি আহিব পাৰে তেতিয়া আৰু দুখ লাগিব আৰু মোৰ সাইক'লজিটো ডেমেজ হ'ব ডেটছ ৱাই কি কৰিলোঁ মই
চাওক 61 পইণ্টত মই 61 পইণ্ট পাবলৈ সক্ষম 65 পইণ্ট মোৰ টাৰ্গেট আছিলে বাট 61 পইণ্ট পাবলৈ সক্ষম মই জানো এইটো টাৰ্গেট হয়তো 65 পইণ্ট এইটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া আৰু ওপৰলৈ যাব বাট মাৰ্কেট চাওক তলফালে ইয়াতে ছাপোৰ্ট ল'লে ছাপোৰ্ট লৈ পেলাই এইটো ব্ৰেকআউট কৰিলে ব্ৰেকআউট কৰি পেলাই ওপৰফালে ছাষ্টেইন কৰিছে চ' চাওক মই যদি নল'লোহেঁতেন আকৌ তলফালে গুচি আহিলেহেঁতেন 53 61ত মই বুক কৰিছোঁ চ' ওপৰফালে হয়তো যাব পাৰে যে একদম পুৰা যোনটো একজেক্ট টাৰ্গেট আপুনি হয়তো নাপাবও পাৰে কেতিয়াবা চ' কেতিয়াবা 1-2 পইণ্টৰ হেৰফেৰ হ'ব পাৰে সেইটো আপোনালোকে বুক কৰিব লাগে চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তো লাইক কৰি দিব আৰু মোৰ এনালাইচিছটো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ